মর্নিং ডেট আজি হৈ গ'ল 1 জুন সময় 9:12 মার্কেট আজি বন্ধ আছে আজি শনিবাৰ সেইকাৰণে আপোনালোকৰ বাবে এটা ভিডিও লৈ আহিছো সেটআপ মানেনো কি আমি প্ৰায় ভিডিও দেখিবলৈ পাওঁ সেটআপ মানেনো কি এই বিষয়ে আজি আমি কথা পাতিম ভিডিওটোত আমি তিনটা ভাগত ভাগ কৰিম প্ৰথমতে আমি জানিম সেটআপ মানেনো কি সেকেন্ড হৈ গ'ল আমি সেটআপ এটা কেনেকৈ বনাব লাগে আৰু থাৰ্ড হৈ গ'ল আমি সেটআপৰ দ্বাৰা আমি ট্ৰেডিংত কেনেদৰে সহায় পাওঁ সেই বিষয়ে ঠিক আছে প্ৰথমতে আমি জানিলো সেটআপ মানেনো কি ধৰক আমি এডাল হেমাৰ ক্যান্ডেল দেখিলো হেমাৰ ক্যান্ডেল বুলিশ বুলি আমি জানো যেতিয়া ই ডাউন ট্ৰেন্ডত বনে ঠিক আছে আৰু বুলিশ এংগলফিং বনে আমি ভাবো এটো বুলিশ আপসাইডত যাব পাৰে ঠিক আছে এই হেমাৰ ক্যান্ডেলত যদি আমি বাই কৰিবলগীয়া হয় তাৰ লগত আমি কিছুমান কন্ডিশন এড কৰি যেতিয়া ইয়াৰ লগত কিছুমান কন্ডিশন এড কৰি আমি ট্ৰেড কৰো বা কৰিবলৈ চাও তেতিয়া তাক কোৱা হয় এটা সেটআপ ধৰক এডাল হেমাৰ ক্যান্ডেল পাই আমি ডাইৰেক্ট বাই কৰি নিদু তাৰ লগত আমি আৰু কন্ডিশন কিছুমান এড কৰো তাক কোৱা হয় আমাৰ সেটআপ ঠিক আছে ধৰক আমি হেমাৰ ক্যান্ডেল বাই কৰিম কিন্তু আমাৰ কমসে কম 7 ডাল 5 মিনিট ক্যান্ডেলৰ আমাৰ ডাউন সাইড লাগিব বা ডাউন সাইডত যদি ৰেড ক্যান্ডেল 7 ডাল বনে তাৰ পিছত যদি এডাল হেমাৰ ক্যান্ডেল সাপোৰ্টত বনে তেতিয়া আমি বাই কৰিম ই এটা কন্ডিশন হৈ গ'ল ন এটো কোৱা হয় সেটআপ ঠিক আছে এনেকে মই এটো एग्जांपल দিলু এনে বিভিন্ন ধৰণৰ আপুনি সেটআপ বনাব পাৰে অকল মই হে বুলিশ এংগলফিং আৰু হেমাৰ ক্যান্ডেলৰ ওপৰতে দিলু কিন্তু আপোনালোকে প্ৰত্যেকটোতে এনেকে কন্ডিশন এড কৰি আপুনি বাই কৰিব বা সেল কৰিব পাৰে তাক সেকেন্ড আমি এতিয়া জানিম সেটআপ এটা কেনেকে বনাব লাগে ঠিক আছে সেটআপ এটা আমি কেনেকে বনাব লাগে সেই বিষয়ে আমি জানিম সেটআপ এটা বনোৱাৰ আগতে আমাৰ প্ৰাইস একচন হক ক্যান্ডেলষ্টিক হক টেকনিক্যাল ইন্ডিকেটৰ এইবোৰ বিষয়ে আমাৰ নলেজ লাগিব বা সাপোৰ্ট ৰেজিস্ট্যান্সৰ নলেজ লাগিব ঠিক আছে আমি ইনে হেমাৰ एग्जांपल হিচাপে আমি হেমাৰ ক্যান্ডেল ডাল লৈছো হেমাৰ ক্যান্ডেল ডাল কেতিয়া বনিলে আমি বাই কৰিম তাক কিছুমান কন্ডিশন আমি এড কৰিম বা ডাবল টপ বনিলে আমি সেল কৰিম ইয়াৰ লগত কেনেকুৱা ধৰণৰ ক্যান্ডেল বনিলে আমি সেল কৰিম সেই ওপৰত আমি কিছুমান কন্ডিশন এড কৰিম সেই কন্ডিশনখিনি এড কৰি আমি বেক টেস্টিং কৰিম 2-3 বছৰ আমি বেক টেস্টিং কৰিম ডাবল টপ কিমান বাৰ মাহত মূৰত বনিছে কিমান আমাক টাৰ্গেট দিছে হ্যাঁ আৰু কিমান আমাৰ এসএল কৰিছে আৰু তাৰ টেস্ট কৰি আমি চাম যে আমাৰ কিমান প্ৰফিট দিছে মানে প্ৰফিটেবল হয় নি নহয় সেটআপটো তেনেকে এনালাইসিস কৰি আমি সেটআপটো এক্সিকিউট কৰিবলৈ চাম কমসে কম আমি এটা সেটআপত নাই বিলু যদি আপোনাৰ 2-3 বছৰ বেক টেস্টিং কৰি আপুনি চাই তাৰ পিছত আপুনি কমসে কম 20-30 টা ট্ৰেডিং কৰাৰ পিছত আপুনি গম পাব সেটআপটো প্ৰফিটেবল হয় নি নহয় ঠিক আছে সেটআপ এটা বনাবলৈ হলে আমাৰ কি লাগিব টেকনিক্যাল এনালাইসিসৰ নলেজ লাগিব আৰু চাৰ্ট প্যাটাৰ্নৰ নলেজ লাগিব ক্যান্ডেলষ্টিকৰ নলেজ লাগিব ঠিক আছে টেকনিক্যাল ইন্ডিকেটৰৰ নলেজ লাগিব নলেজ থকাৰ পিছত আমি সেটআপটোৰ কন্ডিশন কিছুমান এড কৰি বেক টেস্টিং কৰিম 2-3 বছৰ আমি বেক টেস্টিং কৰিম বেক টেস্টিং কৰাৰ পিছত প্ৰত্যেক মাহে আমাৰ কিমান প্ৰফিট দিছে কিমান লছ দিছে যদি লছ দিছে আমি হেতু সেটআপত কাম নকৰো যদি প্ৰফিট দিছে আমি সেই সেটআপত কাম কৰিবলৈ আৰম্ভ কৰিম কমসে কম আমি 20-25 টা ট্ৰেডিং সেশন ট্ৰেড কৰি আমি চাম যে সেটআপটো প্ৰফিটেবল হয় নি নহয় তেতিয়া আমি এই সেটআপটো ইউজ কৰিবলৈ চাম ঠিক আছে এটো হৈ গ'ল আমাৰ সেটআপ বনোৱাৰ তৰিকা ঠিক আছে থাৰ্ড হৈ গ'ল ট্ৰেডিংত আমাক কেনেদৰে সেটআপে সহায় কৰে ৰেন্ডম বুলি আমি সকলোৱে জানো ডেইলি এটা নতুন মুভ দিব আপুনি এটো চাও 30 তাৰিখে কেনেকুৱা মুভ ডাউন সাইডৰ মুভ দিলে আৰু 31 তাৰিখে আপুনি চাও ফাৰ্স্ট টাইম ডাউন সাইড আহিলে তাৰ ডাবল টপ বনি ডাবল বটম বনি আকৌ আপ সাইড গ'ল আপ সাইডত দেখিলে নহয় প্ৰত্যেক দিনা এটা নতুন ৰেন্ডম মুভমেন্ট কৰে মানে আৰু যদি আমি প্ৰত্যেক দিনা আমিও ট্ৰেডিং কৰোঁতে যদি প্ৰত্যেক দিনা ৰেন্ডম ট্ৰেডিং কৰিবলৈ আৰম্ভ কৰি দিও আপুনি বেলেগ ধৰণ আপুনি ধৰক আজি হেমাৰ ক্যান্ডেল দেখি বাই কৰিলে কিন্তু আপোনাৰ ট্ৰেডটো নচলিলে পিছ দিনা যদি আপোনাক সেই হেমাৰ ডালত আপুনি ভাবিলে কালি আমাৰ ট্ৰেডটো নচলিলে আজি ইয়াক বাই নকৰো আমি হেমাৰত বাই নকৰো ওয়েট কৰিলে দেখিলে হেমাৰ ক্যান্ডেল বনাৰ পিছত ডাইৰেক্ট আপ সাইড গ'ল আপুনি পাছত ভাবিলে হয় মই যদি হেমাৰ ক্যান্ডেলত বাই কৰিলহেঁতেন তেতিয়া আমাৰ প্ৰফিট হ'লহেঁতেন সেই বস্তুটো হৈ গ'ল আমাৰ সেটআপ যদি আমি হেমাৰ ক্যান্ডেলত প্ৰত্যেক দিনাই বাই কৰো যদি আমাৰ সেটআপটো প্ৰফিটেবল হয় তেতিয়া আমি প্ৰত্যেক হেমাৰ বনাৰ লগে লগে আমি 7-8 ডাল ক্যান্ডেল তলত যদি আমি হেমাৰ ক্যান্ডেল পাওঁ আমি তেতিয়া বাই কৰিবলৈ চাম আৰু লগালগ বাই কৰিম আৰু যোনদিনা এসএল দিব আমি সৰু এসএল লৈ উলাই যাম আৰু যোনদিনা প্ৰফিট দিম আমি ডাঙৰ প্ৰফিট কৰিম ধৰক এসএল হলে এডাল হেমাৰ ক্যান্ডেল দেখিছে
হেমাই কেণ্ডেলত আমি বাই কৰিলোঁ, ডাবুল বটমত বনিছে আৰু এইডোখৰত বাই কৰিলোঁ 18 পইণ্ট আমাৰ SL আৰু টাৰ্গেট হৈ গ'ল আপোনাৰ চাওক 1:4 1:3 দিলে। আৰু যোনদিনা আপোনাৰ SL হ'ব সেইদিনা আপোনাৰ 18 পইণ্ট যাব। ধৰক আপুনি 3 দিন লছ কৰি যদি এদিন প্ৰফিট কৰে আপুনি প্ৰফিটেবলত থাকিব বা ব্ৰেক ইভেনত থাকিব, ঠিক আছে। এনেকৈ যদি আমি এটা ছেটআপত কাম কৰোঁ বা দুটা ছেটআপত কাম কৰোঁ, ৰেণ্ডম কাম নকৰি, তেতিয়া আমাক সেই ছেটআপে আমাক প্ৰফিটলৈ আমাক লৈ যাব, ঠিক আছে। আমি ৰেণ্ডম যদি কৰোঁ, ডেইলি এটা নতুন ছেটআপত কাম কৰোঁ, তেতিয়া আমাৰ কি হয় প্ৰফিট কৰাটো কমি যাব, প্ৰফিট নোহোৱা হৈ যাব, ঠিক আছে। সেইটো কাৰণে আমাৰ এটা ছেটআপৰ প্ৰয়োজন। ট্ৰেড কৰাৰ আগত আমি এটা ছেটআপ প্ৰয়োজন হয়। সেই ছেটআপবোৰ আমি এনেকৈ বেক টেষ্টিং কৰি কৰি আমি এটা ছেটআপ বনাব লাগিব, ঠিক আছে। ছেটআপ বস্তুটো বুজি পালে? ছেটআপ হৈ গ'ল, বেলেগ একো নহয়। আপুনি যিকোনো এটা ডাবুল টপে হওক বা ডাবুল বটমেই হওক বা হেমাৰে হওক বা বুলিছ এংগলফিঙে হওক, ইয়াৰ লগত কিছুমান কণ্ডিশ্যন এড কৰি আপুনি বাই চেল কৰিবলৈ আৰম্ভ কৰে, তেতিয়া তাক কোৱা হয় ছেটআপ। আৰু ছেটআপে আমাক কেনেদৰে সহায় কৰে মই সেই বিষয়ে ক'লোৱে। ৰেণ্ডম যদি আপুনি ট্ৰেড কৰে আপোনাৰ প্ৰফিট নোহোৱা হ'ব। যদি আপুনি একেটা কামকে বাৰে বাৰে কৰে তেতিয়া আপোনাৰ প্ৰফিট হোৱাটো বাঢ়ি যাব, ঠিক আছে। বুজি পাইছে চাগে? যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব, চেনেলটো আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।